নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লাইভৰ এক বিশেষ কাৰ্যক্ৰমলৈ স্বাগতম জনাইছোঁ মই মৰম কুমাৰ ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা আৰু মোৰ লগত আধ্যাত্মিক লেখিকা বিশিষ্ট লেখিকা উপন্যাসিক সমাজ সেৱিকা অলকানন্দা দত্ত বাইদেউ আছে বাইদেউ স্বাগতম জনাইছোঁ আজি আমাৰ অৱশ্যে সাক্ষাৎকাৰ নহয় আমি আপোনালোকৰ বাবে আগবঢ়াই অহা যি গীতাৰ কথা আমাৰ অলকানন্দা দত্ত বাইদেউৰ ৰচনা বা তেওঁৰ বিশ্লেষণেৰে আৰু ডেমক্ৰেচি লাইভৰ পৰা আগবঢ়োৱা এই গীতাৰ কথা অনুষ্ঠানলৈ অসমৰ ভিন্ন প্ৰান্তৰ বহু বিজ্ঞ ব্যক্তিয়ে বিশেষ সঁহাৰি দিছে তেওঁলোকে সুন্দৰ মন্তব্য দিছে আৰু তেনেকুৱা কিছুমানে উৎসাহজনক মন্তব্য যি আমাৰ সংবাদ মাধ্যম হিচাপে চেনেল হিচাপে আমাৰ বাবে উৎসাহজনক আৰু আমাৰ প্ৰিয় বাইদেউ যাৰ কথা বতৰা যিকোনো কথাই কয় শুনি থাকিব ইচ্ছা যায় আৰু তেওঁ হয়তো এই মুহূৰ্তত প্ৰথমগৰাকী লেখিকা যি এই আমাৰ ডিজিটেল মিডিয়া বা আমাৰ এই যিটো ছেটেলাইটে হওক এই মিডিয়াত গীতাৰ কথা ধাৰাবাহিকভাৱে তেওঁ আগবঢ়াই আছে গতিকে আমি পলম নকৰি বিভিন্ন প্ৰান্তৰ ব্যক্তিয়ে যিহেতু এই গীতাৰ কথা তেওঁলোকে উপভোগ কৰিছে আৰু উপভোগ কৰি মন্তব্য দিছে আমাৰ হাতত আহি পৰিছে এক মন্তব্য এও লিখিছে পাঞ্জাবাৰী জুৰিপাৰৰ পৰা কল্পনা ভট্টাচাৰ্য বাইদেৱে লিখিছে আৰু তেখেতে লিখিছে ভাল লাগিল গীতা অধ্যয়নে মানুহক স্বাৰ্থ স্বাভিমানৰ পৰা দূৰত থাকিবলৈ শিকায় ই বৰ আচৰিত কিন্তু এয়া তেওঁৰ বক্তব্য গতিকে কল্পনা ভট্টাচাৰ্যই আপোনাৰ প্ৰশংসা কৰিছে হয় কল্পনা ভট্টাচাৰ্যই আৰু ইয়াৰ আগতেও কৈছিলে সেইটো হয়তো তোমাৰ হাতলৈ অহা নাই তেওঁ নিজেও এগৰাকী মানে জ্ঞানী মানুহ তেওঁ পঢ়া শুনা বেছ কৰে আৰু তেওঁ এতিয়া গীতা আগতে পঢ়া নাছিল বোলে এতিয়া তেওঁ গীতাৰ প্ৰতি আকৃষ্ট হৈছে সেইটো মোৰ কাৰণে বহুত ভাল কথা অতি সুন্দৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ লগতে আপুনিও অধ্যয়ন কৰি থাকক আপুনিও লিখা মেলা বা সমাজৰ লগত জড়িত থাকক আন এগৰাকী বিশিষ্ট লেখিকা প্ৰাগজ্যোতিষ কাকতৰ তেওঁ সম্পাদক শশীপ্ৰভা দাস বাইদেৱেও মন্তব্য লিখিছে এই যি গীতাৰ পাঠ গীতাৰ কথা যি আগবঢ়াই আছে অলকানন্দা দত্ত বাইদেৱে আমাৰ ডেমক্ৰেচি লাইভৰ জৰিয়তে শশীপ্ৰভা দাস বাইদেৱে লিখিছে সাংঘাতিক ভাল কাম এটা কৰিবলৈ আগবাঢ়িছা অৰ্থাৎ এই যিটো গীতাৰ পাঠ তেওঁ আগবঢ়াই আছে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ গতিকে বাইদেউৰ দৰে এগৰাকী ব্যক্তিৰ মন্তব্য নিশ্চয় আপোনাৰ বাবে এটা মোৰ কাৰণে এইটো বৰ সাংঘাতিক মন্তব্য এটা শশীপ্ৰভা বাইদেউ হৈছে আধ্যাত্মিক লেখিকা তেওঁ এখন কাগজ চলাই আছে আৰু তেওঁ চিন্তা চৰ্চাবোৰ বহুত বেলেগ আৰু তেওঁৰ পৰাই মই বহুতখিনি শিক্ষাও পাইছোঁ আগতে এতিয়া বাইদেৱে এই মন্তব্যটো মোৰ কাৰণে বহুত বাইদেউলৈ ধন্যবাদ থাকিলে মই বাইদেউক ধন্যবাদ জ্ঞাপন আমিও ধন্যবাদ জ্ঞাপন কৰিছোঁ ডেমক্ৰেচি লাইভ পৰিয়ালৰ তৰফৰ পৰা যে আপুনি ইমান সুন্দৰকৈ এই মন্তব্যটো দিছে আৰু আমি অনুৰোধ জনাইছোঁ আমাৰ এই অনুষ্ঠান চলি থকাৰ মাজতে যে এনেধৰণৰ বিজ্ঞ ব্যক্তিসকলে যিহেতু এই গীতাৰ পাঠৰ প্ৰতি বা গীতাৰ কথাৰ প্ৰতি এটা ইতিবাচক দিশ উৎসাহ দিছে বা মন্তব্য লিখিছে আমি আশা কৰিম যে অসমৰ ভিন্ন প্ৰান্তৰ সকলো মানুহে এই গীতাৰ কথা আমাৰ অনুষ্ঠান উপভোগ কৰা উচিত ডেমক্ৰেচি লাইভৰ জৰিয়তে আমি আগবঢ়াই আছোঁ আন এগৰাকী বাইদেৱে লিখিছে ৰঞ্জনা লহকৰ বাইদেৱে লিখিছে সুন্দৰকৈ কোৱা কথাখিনি শুনি বহুত ভাল লাগিল এই যে বাক্যটোত এটা গভীৰ অৰ্থ লুকাই আছে সুন্দৰকৈ কোৱা কথা মই আগৰ পৰাই কওঁ যে বাইদেৱে যি কথাই কওক ভাগৱতৰ কথাই কওক গল্প পাঠ কৰিছে তাতো বহু মানুহে চাইছে অৰ্থাৎ তেওঁ কথাখিনি কোৱাত ইমান বিনম্ৰতা ইমান পলিচ তেওঁৰ প্ৰনাউন্সিয়েশ্যন ইমান ভকেবুলাৰী সুন্দৰ গতিকে তেওঁ সুন্দৰকৈ কোৱা কথাখিনি ভাল লাগিল অভিনন্দন জ্ঞাপন কৰিছে গতিকে ৰঞ্জনা লহকৰ বাইদেউ নিশ্চয় আৰু আমি জানো যে ৰঞ্জনা লহকৰ পৰিয়ালৰ তৰফৰ পৰা সত্যব্ৰত লহকৰ এটা বঁটাও আগবঢ়াইছিলে বাইদেউৰ বাবে আধ্যাত্মিক লেখিকা হিচাপে তেওঁ বঁটা এটা আগবঢ়াইছিলে তেওঁলোকৰ ন্যাসৰ ফালৰ পৰা এই মন্তব্যৰ বাবে মই মানে কি ক'ম তেওঁ আচলতে মই তেওঁক আগতে চিনিয়ে পোৱা নাছিলোঁ যদিও তেওঁ মোৰ সৰুকালৰ বন্ধু আছিলে তেওঁ হঠাতে পাঠিকা হিচাপেহে মই গীতাৰ কথা যেতিয়া লিখি আছিলোঁ তেতিয়া কৈছিলে যে আপুনি মোক জীৱন দান দিলে মোৰ ইমান বেছি মনত অশান্তি এটা মানে মনটো অধীৰ অবিৰ হৈ আছিলে স্বামী ঢুকোৱাৰ পিছত তেওঁ হয়তো মনটো হেৰি হৈ আছিলে অধীৰ অবিৰ যে যিটো কয় অস্থিৰ হৈ আছিলে তেতিয়া হেনো গীতাৰ কথাবোৰ মই লিখিছিলোঁ আৰু তেওঁ তেতিয়াৰ পৰা গীতাত আকৰ্ষণ হ'ল তেওঁ এইটোৱে নহয় আৰু কেইবাটাও মন্তব্য দিছে তোমাৰ হাতলৈ হয়তো এটাই আহিছে তেওঁ এতিয়া গীতা
অনুগামী তেওঁ গীতা সদায় পঢ়ে আচ্ছা পঢ়ে আৰু লগতে আমাৰ যি গীতাৰ কথা আপুনি আগবঢ়াই আছে ডেমক্ৰেচি লাইভৰ এই অনুষ্ঠানৰ তেওঁ নিয়মীয়া আমাৰ এগৰাকী দৰ্শক হয় হয় তেওঁ হেনো কেইবাবাৰো এতিয়া শুনি থাকে তেওঁ ৰাতি শুব সময়তো সেইখিনি কথাকে শুনি থাকে তেওঁ মানে গীতাটো পঢ়িবলৈ লৈছিলে মোৰ লিখা আগতে লিখা পঢ়ি এতিয়া আৰু তেওঁ আপলোড শুনিবলৈ লৈছে আৰু সেইটো তেওঁ এই গীতাৰ কথাখিনি হেনো লগাই পেলাই তেওঁ কাম কাজো কৰি থাকে শুনি থাকে অতি সুন্দৰ বতৰা যে বহুতে ভাবে যে আমাৰ চেনেলবিলাকত 1 মিলিয়ন ভিউজ লাগে কিবা লাগে পাতলীয়া বস্তু দিব লাগে বা পাতলীয়া বস্তু দিলে আমাৰ ভিউজ বাঢ়ে TRP বাঢ়ে তো সেইবিলাক যুদ্ধতে আমি থাকোঁ তো আমি ভাবিলোঁ যে ডেমক্ৰেচি লাইভে কিয়নো আমি কেৱল সেই ৰাস্তাতে যাওঁ আমি অকণমান যদি বেলেগ ধৰণে যোৱাৰ প্ৰয়াস কৰিব পাৰোঁ গীতা আমাৰ কিমান সমাজৰ বাবে প্ৰয়োজনীয় বিষয় বা কিমান আমাৰ জাৰ্নেলিজমৰ স্ক'প আছে সেই স্ক'পটোৱে আমি জাষ্ট এটা ইনভেণ্ট বা ডিছকাভাৰী কৰিব বিচাৰিছোঁ আৰু তাৰে অংশ হিচাপে আমি গীতাৰ পাঠ আৰু আমাৰো ঈশ্বৰক ধন্যবাদ যে বাইদেউৰ সৈতে সংযোগ হৈছে নহ'লেতো আমিও এইটো আগবঢ়াব নোৱাৰিলোহেঁতেন ধন্যবাদ জনাইছোঁ ৰঞ্জনা লহকৰ বাইদেউ ইমান সুন্দৰ মন্তব্যৰ বাবে আৰু বাইদেউৰ লগত থাকিব সদায় তেওঁ সদায় উৎসাহী থাকিব আন এগৰাকী বিশিষ্ট লেখিকা অৰূপা বৰুৱাৰ মন্তব্য আহিছে যি পুনৰ জনাইছোঁ ডেমক্ৰেচি লাইভত যি গীতাৰ কথা এই গীতাৰ কথা আমি আগবঢ়াই আছোঁ আৰু আমি আগবঢ়াইছোঁ এটা মাধ্যম হিচাপে কিন্তু ইয়াৰ গোটেই আঁৰৰ যিগৰাকী মূল নায়িকা বুলি কওক মূল ব্যক্তি বুলি কওক আমাৰ প্ৰিয় বাইদেউ অলকানন্দ দত্ত বাইদেউ তেওঁ সুন্দৰ কথাৰে আমাৰ বাণীবদ্ধ কৰি আমি তাত পৰিৱেশন কৰি আপোনালোকৰ বাবে আগবঢ়াই দিওঁ আৰু তেওঁৰ যি কণ্ঠ তেওঁৰ যি বুদ্ধিমত্তা তেওঁৰ যি গীতাৰ বিশ্লেষণ ৰাইজে ভাল পাইছে তো বিশিষ্ট লেখিকা অৰূপা বৰুৱা বাইদেৱে লিখিছে বৰ সমৃদ্ধ হ'লোঁ তোমাৰ অৰ্থাৎ তেওঁলোকে লিখিছে তোমাৰ গীতাৰ সম্পৰ্কে ব্যাখ্যা শুনি সমৃদ্ধ হ'লোঁ এই কথা লিখিছে অভিভূত হ'লোঁ তেওঁ লিখিছে দুয়োটা শুনিলোঁ অৰ্থাৎ তেওঁ দুটাকৈ ইতিমধ্যে আমি এপিছড আপলোড কৰিছোঁ প্ৰকাশ পাইছে প্ৰচাৰ হৈছে আৰু দুয়োটা এপিছডে তেওঁ চাইছে শুনিছে ভাল পাইছে তোমাৰ জ্ঞানৰ পোহৰত আলোকিত মুখখনিলৈ অপলক নয়নে চাই চাই শুনোতে সময় কেতিয়া পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ এয়া কিন্তু আপোনাৰ আৰু তেওঁ লিখা আৰু বাক্য পঢ়িব আছে আপোনাৰ কিন্তু জীৱনৰ এটা ডাঙৰ মানে এটা স্বীকৃতি এই বাক্যটো হয়তো আপুনি বহুত ডিগ্ৰী পাছ কৰা চাৰ্টিফিকেট আছে এৱাৰ্ডৰ চাৰ্টিফিকেট আছে কিন্তু এই যে এটা বাক্য লিখিছে তোমাৰ জ্ঞানৰ পোহৰত আলোকিত মুখখনিলৈ অপলক নয়নে চাই চাই শুনোতে সময় কেতিয়া পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ আৰু এটা মন্তব্য যে ইমান সুন্দৰ ভাষাৰে লিখিব পাৰি মানে এইটো কিন্তু বাইদেউ আপোনাক মই চিনি নাপাওঁ মই লগ পোৱা নাই লগ পোৱাৰ ইচ্ছা আছে গতিকে আপোনালোকক ধন্যবাদ ইমান সুন্দৰকৈ ভাষা লগাই আপুনি এটা মন্তব্য লিখিছে তো মন্তব্যটোকো এটা আপুনি সাহিত্যলৈকে ৰূপান্তৰ কৰিছে আপুনিও আৰু আপোনাৰ এই কথাটো বুজাইছে যে আপোনাৰ যে ভিতৰত যে জ্ঞান আছে আৰু জ্ঞানৰ পোহৰত যে আচলতে মানুহৰ মুখখন যে বেছি পোহৰ হৈ উঠে অৰ্থাৎ এই কথা এয়ে বুজিলোঁ যে আমি অধ্যয়নী হ'ব লাগে আমি জ্ঞান পিপাসু হ'ব লাগে তেতিয়া কিন্তু আমাৰ মুখখন উজ্বলি উঠে তো বাইদেউ কিন্তু আপুনি মন্তব্যৰ জৰিয়তে বহু কথা কৈছে আপুনি ভাল পালোঁ ইমান বছৰৰ পৰা জনা আৰু মৰম পোৱা অলকানন্দা বাইদেউজনীৰ অন্তৰসত্তাৰ সৈতে আজিহে পৰিচিত হ'লোঁ কথা পাতিম প্ৰণাম তো ধন্যবাদ গতিকে কি সুন্দৰ মানে অৰূপা বৰুৱাই যে এনেকুৱা এটা ধুনীয়া মন্তব্য দিছে মই নিজেই মানে বৰ কি ক'ম মই সমৃদ্ধ মই হৈছোঁ তেওঁৰ মন্তব্যটোত কাৰণ মই সাৰ্থক হৈছোঁ কাৰণ তেওঁ ইমান মানে এগৰাকী প্ৰসিদ্ধ লেখিকাই নহয় তেওঁ সাহিত্যিক বুলি ক'ব পাৰি তেওঁ সাহিত্যৰ সকলোবিলাক দিশতে লিখিছে তেওঁ হয়তো কিতাপ বেছি কৰা ওলোৱা নাই তেওঁ মানে খুব ষ্ট্ৰং তেওঁ লিখাবিলাক খুব শক্তিশালী সেইকাৰণে তেওঁ সমাজৰ সময়োপযোগী লিখাবোৰ লিখি থাকে তেওঁ এতিয়া অকণমান অসুখত হৈ আছে কাৰণে কেইদিনমান লিখা নাই কিন্তু তেওঁ যিবিলাক লিখিছে বা আগতেও লিখিছে কাগজ পত্ৰত তেওঁ প্ৰবন্ধবিলাক পঢ়িলে মানুহে ধৰিব পাৰে যে তেওঁ কিমান সমৃদ্ধিশালী এগৰাকী লেখিকা আৰু তেওঁ মোৰ ভনীৰ নিচিনা এইকাৰণে তেওঁক মই খুব মৰম কৰোঁ তেওঁ মোক যথেষ্ট শ্ৰদ্ধা কৰে ভাল পায় সেইকাৰণে মই এই মন্তব্যটোতো মই সুখী হৈছোঁ ধন্যবাদ জনাইছোঁ পুনৰবাৰ ডেমক্ৰেচি লাইভ পৰিয়ালৰ তৰফৰ পৰা যে আপুনি এনেকুৱা এটা কিমান অন্তৰ সংযোগ কৰি মন্তব্য লিখিছে আমি বুজি পাইছোঁ আন এগৰাকী বিশিষ্ট ব্যক্তি তেওঁ আশীৰ ঊৰ্ধৰ এগৰাকী ব্যক্তি তিলক হাজৰিকা তেওঁ বিশিষ্ট অভিযন্তা আৰু লেখক গুৱাহাটী নিবাসী আৰু তেওঁ লিখিছে মই লগে লগে পঢ়িলোঁ মানে চালে আৰু তুমি ইমান গভীৰ আৰু জটিল বিষয় এটা ইমান সৰল ভাষাত পানীৰ নিচিনা কৈ গৈছা মই অবাক আকৌ আপোনাৰ বাবে সুন্দৰ স্বীকৃতি যে ইমান জটিল বিষয় আমি যে সাধাৰণ কথা ক'লে মানে গাঁৱত দুজন মানুহৰ লগতে যেনেকৈ কথা কয় আপুনি নৰ্মেলি ইমান জটিল কথা এটা কৈছে আমিও আচৰিত পাইছোঁ শলাগিবলৈ ভাষাই নাই এইটো কৈছে
শ্বেয়াৰ কৰাৰ কাৰণে অলেখ ধন্যবাদ তেওঁ যিখিনি পাইছিলে আৰু পৰৱৰ্তী এপিছডলৈ বাট চাই ল'লোঁ তো আমিও ডেম'ক্ৰেচি লাইভ পৰিয়াল হিচাপে আমাৰ যে পৰৱৰ্তী এপিছডলৈ কোনোবা এগৰাকী ব্যক্তি বাট চাই আছে এই কথাটো অতি গুৰুত্বপূৰ্ণ কাৰণ আমাৰ যিটো ধাৰণা আছিল যে আমি শ্ৰেষ্ঠ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয় সমাজৰ বাবে উপকাৰী বিষয়বিলাক তুলি ধৰিব লাগে আৰু আমাৰ আমি বিশ্বাস কৰোঁ যে সাংবাদিকতাত যিসকল থাকে তেওঁলোকৰ জীৱনত ডাঙৰ সুযোগ এটা লাভ কৰি আচলতে আৰু সেই সুযোগ তেওঁলোকে অপব্যয় নকৰি যিমান দূৰ সম্ভৱ টু হোৱাট এক্সটেণ্ট পচিবল যিমান দূৰ সম্ভৱ আমি ইতিবাচক ভাল বিষয় কিছুমান আগবঢ়াব লাগে ইমান ভাল লাগিল তেওঁ আকৌ লিখিছে 20 মিনিট কেতিয়া পাৰ হ'ল গমেই নাপালোঁ মানে আমাৰ দ্বিতীয় যিটো এপিছড 20 মিনিটৰ আছিলে 19 মিনিট ছামথিং তো ইমান গভীৰ বিষয় ইমান সহজ সৰল ভাষাত কেনেকৈ কয় এইটোতো এটা আচৰিত সকলোৱে সেইটো কথা কৈ আছে আচলতে মই গীতাখনৰ মাজলৈ ইমান বেছিকৈ সোমাই গ'লোঁ সেইকাৰণে মই গীতাৰ হয়তো ভাষ্যবোৰ দিয়া নাই গীতাৰ মই লাইন বাই লাইনবিলাক মানে শ্লোকৰ হেৰিবিলাক কোৱা নাই কিন্তু মই অনুভৱ আকাৰে মই যেনেকৈ হৃদয়ংগম কৰিছোঁ তাতে মই লিখি গৈছোঁ আৰু তাক কিছুমানে ভাল পাইছে বিশেষকৈ তিলক হাজৰিকা যাক মই দাদা বুলি সম্বোধন কৰোঁ সেইজন মানুহে তেওঁ নিজেও এজন লিখক আৰু তেওঁ খুব ভাল আবৃত্তিকাৰ তেওঁ ৰেডিঅ'ত এসময়ত আবৃত্তি কৰিছিলে তেওঁ কণ্ঠ বৰ সুন্দৰ তেখেতে এনেকুৱা মন্তব্য দিয়াৰ বাবে মই তেখেতক আকৌ এবাৰ নমস্কাৰ কৰিছোঁ তেখেতৰ যাতে স্বাস্থ্য ভালে থাকে সেইটোৱে কামনা কৰিছোঁ আমিও সুস্বাস্থ্য কামনা কৰিছোঁ আপোনাৰ গতিকে আপুনি ভাল অন্তৰৰ মানুহ তাতে বুজি পাই ইমান সুন্দৰকৈ লিখিছে বিজয়া শৰ্মা তেওঁ গুৱাহাটীৰ পৰা লিখিছে আমাৰ যদি পুনৰ জনাইছোঁ যে ডেম'ক্ৰেচি লাইভৰ জৰিয়তে আমি ইতিমধ্যে দুটাকৈ এপিছড আপলোড কৰিলোঁ গীতাৰ কথা বুলি আৰু এয়া আগবঢ়াইছে আমাৰ অলকানন্দ দত্ত বাইদেৱে বিশিষ্ট লেখিকা চৰিত্ৰকে ধৰি বহু গ্ৰন্থৰ স্ৰষ্টা আৰু তেওঁ যি আগবঢ়াই আছে ডেম'ক্ৰেচি লাইভৰ জৰিয়তে আৰু আগন্তুক সময়তো আগবঢ়াব আপোনালোকে চাবলৈ নাপাহৰিব কাৰণ ইতিমধ্যে অসমৰ বিজ্ঞ বহু ব্যক্তিয়ে ইতিবাচক মন্তব্য দিছে আমি উৎসাহিত হৈছোঁ বাইদেউৰ শ্ৰম সাৰ্থক হৈছে বিজয়া শৰ্মাই গুৱাহাটীৰ পৰা লিখিছে তেওঁ কৈছে বাইদেউ এইমাত্ৰ চালোঁ অৰ্থাৎ যি গীতাৰ কথা আমি আগবঢ়াই আছোঁ ডেম'ক্ৰেচি লাইভৰ জৰিয়তে তেওঁ চোৱা বুলি কৈছে ইমান যে ভাল লাগিছে গতিকে বাক্যটোতে গম পাই যে একদম যে অন্তৰৰ পৰা লিখিছে ইমান যে ভাল লাগিছে ইয়াৰ পিছৰ খণ্ড সোনকালে দিব দেই তো ডেম'ক্ৰেচি লাইভৰ পৰা আগবঢ়োৱা যি গীতাৰ কথা অলকানন্দ দত্ত বাইদেউৰ কণ্ঠ তেওঁৰ যিটো পৰিচালনা বা তেওঁৰ যিটো মানে বুদ্ধিমত্তাৰে ইয়াৰ পৰৱৰ্তী খণ্ড চাবলৈ কোনোবা ৰৈ আছে গতিকে বিজয়া শৰ্মাৰ দৰে ব্যক্তিৰ মন্তব্য উৎসাহজনক যে পৰৱৰ্তী খণ্ড লাগে বিজয়া শৰ্মাও এগৰাকী লেখিকা তেওঁ ফেচবুকত লিখি থাকে তেওঁ মানে গীতাখন খুব ভাল পায় তেওঁ নিজেও পঢ়ে গীতা আৰু মই এইটো হ'ব হৈছে দ্বিতীয়টো হেৰিহে তুমি গোট খোৱালা প্ৰথমটোত তেওঁ বহুত দীঘলীয়াকৈ লিখিছিলে তেওঁ ইমানেই আপ্লুত হৈছিলে যে গীতাৰ বিষয়ে কোনোবাই কৈ আছে তেওঁ গীতাৰ বিষয়ে সদায় শুনিব পাৰিব সেইটো তেওঁ খুব ভাল লাগিছিলে আৰু মোক বহুত ধন্যবাদ জনাইছিলে বহুত আন্তৰিক অভিনন্দন জনাইছিলে ময়ো তেওঁক আকৌ মই ধন্যবাদ জনাইছোঁ বৰ তেওঁ গীতাৰ প্ৰতি খুব আকৃষ্ট আৰু সদায় তেওঁ হেনো মোৰ ভিডিঅ'টো টিভিত মানে ডাঙৰ স্ক্ৰীণত চাই পেলাই হেৰি কৰে আৰু অৰ্জুন আৰু কৃষ্ণৰ যিটো কথোপকথন তেওঁ হেনো সেইখিনি মানে অনুভৱ কৰিব পাৰে ঠিক আছে তো আমিও ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ যি গীতাৰ কথা সন্দৰ্ভত বিভিন্নজনৰ বক্তব্য আমাৰ যিটো বিশেষ অনুষ্ঠান এইটো আচলতে এই অনুষ্ঠান আমি সামৰিবলৈ ওলাইছোঁ কিন্তু তাৰ পূৰ্বে আৰু এটা বক্তব্য আছে আমাৰ অজস্ৰ বিভিন্ন প্ৰান্তৰ পৰা কমেণ্ট আহিছে আমাৰ যিটো সময়ৰ অভাৱ পৰৱৰ্তী এপিছডত আমি বাইদেউৰ লগত বহিম আৰু বিভিন্ন মন্তব্যক লৈ আমি চৰ্চা কৰিম আপোনালোকে পুনৰ জনাইছোঁ যে ডেম'ক্ৰেচি লাইভৰ জৰিয়তে আমাৰ যি ফেচবুক পেজ আমাৰ ইউটিউব চেনেল ইনষ্টাগ্ৰাম বিভিন্ন মাধ্যমৰ জৰিয়তে হয় আছে ডিজিটেল মিডিয়াৰ জৰিয়তে আমি আপোনালোকলৈ এই গীতাৰ কথা আগবঢ়াই আছোঁ আমাৰ বাইদেউৰ কণ্ঠ তেওঁৰ বুদ্ধিমত্তা তেওঁৰ পৰিচালনা তেওঁৰ অধ্যয়নেৰে এই বস্তুটো আচলতে নিৰ্মাণ কৰা হৈছে আৰু আমি ডেম'ক্ৰেচি লাইভৰ জৰিয়তে আগবঢ়াই আছোঁ ডেম'ক্ৰেচি লাইভৰ পেজত যদি আপোনালোকে কিছু স্ক্ৰল কৰে ইতিমধ্যে হৈ যোৱা এপিছডবিলাকো পাব আৰু আগন্তুক সময়তো পাব গতিকে ডেম'ক্ৰেচি লাইভৰ যদি আপুনি আমাৰ ফেচবুকত চাই আছে ফ'ল' কৰিব লগতে আপুনি লাইক কৰিব লগতে ইউটিউবত যদি চাই আছে আপুনি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকন প্ৰেছ কৰি নাপাহৰিব লগতে আপুনি যিটো অল বাটনটো আপুনি প্ৰেছ কৰিব আমি আমাৰ এই গীতাৰ কথা অলকানন্দ দত্ত বাইদেউৰ যি গীতাৰ কথা এই অনুষ্ঠানৰ সন্দৰ্ভত বিভিন্নজনৰ ব্যক্তিৰ অন্তিমটো মন্তব্য অন্তিম মানে আজিৰ বাবে অন্তিম কিন্তু আগন্তুক সময়ত আৰু আমি আগবঢ়াম বহু কমেণ্ট আহিছে বহু মন্তব্য আহিছে যি আমি আচলতে ভবাই নাছিলোঁ যে
এনেকৈ গীতাৰ কথা অনুষ্ঠানৰ পিছত অসমৰ ভিন্ন প্ৰান্তৰ পৰা এনেকুৱা সঁহাৰি হ'ব পাৰে গতিকে আপুনি যদি চোৱা নাই আজিৰ পৰা চাবলৈ আৰম্ভ কৰক আৰু লগতে গীতাৰ কথা এনেকুৱা এটা বিষয় গীতা হওক ভাগৱত হওক এই ধৰণৰ এনেকুৱা বিষয় যে সেই বিষয়বিলাক আপুনি যদি বিয়পাইও যদি দিয়ে যদি আপুনি যদি 10জনক শ্বেয়াৰো কৰে বা যদি 100জনক বা কাৰোবাক যদি আপোনাৰ চিনাকি মানুহক চাবলৈও দিয়ে কাৰণ তাত ভাল কথা লিখা থাকে জীৱন বিষয়ক কথা থাকে সেই কথাখিনি যদি কাৰোবাক চাব দিয়ে মানে কি আপুনি সেই মানুহজনক জীৱন সম্পৰ্কীয় জ্ঞানৰ বাবে উৎসাহিত কৰা তাৰমানে আপুনি আল্টিমেটলি মানুহজনক পৰোক্ষভাৱে উৎসাহিত কৰা বা এটা প্ৰেৰণা দিয়া গতিকে যিমান পাৰে সিমান আপুনি শ্বেয়াৰো কৰক আচলতে যে আপুনি হয়তো যিখিনি চালে সেইখিনি 10জনক অৱগত কৰক আৰু পলি শইকীয়াটো এগৰাকী উচ্চপদস্থ এগৰাকী মহিলা তেওঁ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তেওঁ যোৰহাটৰ পৰা লিখিছে পলি শইকীয়া বাইদেৱে লিখিছে এইটো বৰ ডাঙৰ চৰ্চা ছুটিকৈ লিখিছে কিন্তু অতি এটা তাৎপৰ্যপূৰ্ণ কথা লিখিছে তেখেতে কৰি থাকিবা এইটো বৰ ডাঙৰ চৰ্চা বৰ ভাল লাগিল বাকীখিনি ক'বই নালাগে এইটো বৰ ডাঙৰ চৰ্চা এই 4টা শব্দতে কিন্তু তেওঁ বহু ডাঙৰ কথা কৈ পেলালে তেওঁ এগৰাকী বয়োজ্যেষ্ঠ মহিলা তেওঁ অধ্যক্ষ আছিলে যোৰহাটৰ JB কলেজ নে মই অকণমান পাহৰিছোঁ তেওঁলোকৰ ঘৰত আচলতে সৰুৰ পৰা গীতাৰ চৰ্চা হৈছিলে মই ভালকৈ জানো তেওঁলোকে বৰ ধুনীয়াকৈ শ্লোকবিলাক গাব পাৰে মই ইমান ভালকৈ শ্লোকবোৰ গাবই নোৱাৰোঁ সেইকাৰণে হয়তো মই যে লিখিছোঁ গীতাৰ কথা মই যে মানে কৈ আহিছোঁ তেওঁ খুব ভাল পাইছে তেওঁ মোক ফোন যোগেৰেও বৰ ধুনীয়াকৈ কৈছে মোক আৰু মোক মানে আশীৰ্বাদ দিছে তেওঁ মই যাতে এই সদায় মই পঢ়ি থাকিব পাৰোঁ আৰু তাৰোপৰি মোৰ মানে ল'ৰা বোৱাৰী ছোৱালী জোৱাই আৰু মোৰ 2টা নাতিয়ে এতিয়া গীতা পঢ়িবলৈ লৈছে এইটো মই শুনামতে আপোনাৰ জৰিয়তে আমাৰ এই ভিডিঅ' আমেৰিকালৈও গুজৰাব হয় আমেৰিকাত আচলতে মোৰ বিয়াৰ সময়ত তেওঁক মই এখন গীতা দিছিলোঁ শ্ৰীমদ ভাগৱত গীতা এজ ইট ইজ মানে সেইখন ইংলিছৰ দিছিলোঁ তেওঁ সেইখন পঢ়ি আছিলে আচলতে গীতা বস্তুটো মানুহৰ ভিতৰত থাকেই এই জন্মৰ আগতে হয়তো সেই ছোৱালীটিয়ে গীতা পঢ়িছিলে নহ'লেনো ইমান আকৃষ্ট হ'লনে এতিয়া তেওঁলোকে মানে কি কৰিছে এটা সংঘ বনাই লৈছে মানে এটা ক্লাবৰ নিচিনা তাত গীতাৰ চৰ্চা হয় আমেৰিকাত বিদেশৰ মানুহো আছে আৰু মানে হেৰি মানুহ আছে তেখেতৰ তাই ঘৰত মতা নামটোহে জানো অমি এতিয়া কি ভাল নামটোতো এই মুহূৰ্তত পাহৰি গৈছোঁ তাই মই কোৱা কথাবোৰ বা মই গীতাৰ অমীয় সন্ধানখন যে আছে তাইৰ হাতত সেইখনো আছে তাই নিজে অনুবাদ কৰি সিহঁতক মোৰ নিচিনাকৈ কৈ পেলাই লেকচাৰ দিয়ে হেনো মোৰ এইবোৰ বৰ ভাল লাগে শুনি তাৰ বয়স বেছি হোৱাই নাই মোৰ ল'ৰা ছোৱালী 2টাতকৈ বহুত সৰু নিশ্চয় ভাই গতিকে আমি নজনাকৈ আমেৰিকাৰ দৰ্শকেও আমাৰ গীতাৰ কথা অনুষ্ঠান চাইছে ডেম'ক্ৰেচি লাইভৰ বাবে আমাৰ এইটো বিৰাট ডাঙৰ আশীৰ্বাদ আৰু এইটো বাইদেউৰ বাবে সম্ভৱ হৈছে গতিকে আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ কল্পনা ভট্টাচাৰ্য পঞ্জাৱাৰী জুৰিপৰ পৰা লিখা শশীপ্ৰভা ৰাজবৰীক ধন্যবাদ জ্ঞাপন কৰিলোঁ অৰূপা বৰুৱাক ধন্যবাদ জ্ঞাপন কৰিলোঁ ৰঞ্জনা লকৰ বাইদেউক ধন্যবাদ জ্ঞাপন কৰিলোঁ লেখক অভিযন্তা তিলক হাজৰিকাদেৱক ধন্যবাদ জ্ঞাপন কৰিলোঁ বিজয় শৰ্মা লেখিকা তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ পলি শইকীয়া যোৰহাটৰ পৰা লিখিছে অৱসৰপ্ৰাপ্ত অধ্যক্ষা তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ যে আমি যি অনুষ্ঠান আগবঢ়াই আছোঁ গীতাৰ কথা পুনৰ জনাইছোঁ যে ডেম'ক্ৰেচি লাইভৰ জৰিয়তে আমি বাইদেৱে এইটো আগবঢ়াই আছে গীতাৰ কথা আৰু সেই অনুষ্ঠানলৈ এনেকৈ বিজ্ঞ ব্যক্তিয়ে সঁহাৰি দিছে আৰু আপুনিও আজিৰ পৰা এইটো চাবলৈ আৰম্ভ কৰক চোৱাৰ লগতে 10জনক আপুনি বিয়পাই দিয়ক কাৰণ গীতা এনেকুৱা বিষয় পুনৰ কৈছোঁ তাতে জীৱনৰ কথা থাকে কাৰণ জীৱনৰ ৰহস্য থাকে গতিকে সেই জীৱনৰ কথা তাত যদি উপভোগ কৰাৰ পিছত জীৱনটো যদি অকণমান পৰিশীলিত জীৱনটো যদি আগবঢ়াই নিয়াৰ উপায় বিচাৰি পায় সেই মানুহজনৰ কিমান ডাঙৰ কথা হ'ব গতিকে আপুনি আল্টিমেটলি এই বিষয়টো বা এই ভিডিঅ'টো 10জনক শ্বেয়াৰ কৰি সেই মানুহক উপকাৰ কৰা হ'ব গতিকে জীৱনত নিশ্চিতভাৱে এইটো এটা কোনো আপুনি খৰচ নকৰাকৈ এইটো এটা উপকাৰ কৰিব পাৰে আমি আশা ৰাখিম এই উপকাৰ নিশ্চয় কৰিব লগতে আমাৰ ইউটিউব চেনেল যদি আপুনি চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু লগতে ফেচবুকতো আপুনি ফ'ল' কৰিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব শেষত আপুনি পুনৰবাৰ এই গীতাৰ কথা চাবলৈ কিবা আহ্বান জনাব নেকি হয় মই নিজে যিমানখিনিলৈকে উপকৃত হৈছোঁ তেনেকৈ আন মানুহবিলাকেও যাতে উপকৃত হয় ময়ো এসময়ত দুখ আৰু ক্ষোভত মই আতুৰ হৈ আছিলোঁ এটা সময়ত তাৰপিছত মই গীতা পঢ়াৰ পৰা কেনেকৈ উপকৃত হ'লোঁ কেনেকৈ মই গীতাখন হৃদয়ংগম কৰিলোঁ কেনেকৈ আকৌ বিলাই দিবলৈও চেষ্টা কৰিলোঁ সেই কথা এতিয়া আপোনালোকে জানিছে তেনেকৈ আপোনালোকেও পঢ়কচোন আপোনালোকেও জানক গীতাখনৰ পৰা বৰ উপকৃত হ'ব সমৃদ্ধ হ'ব সাহস হ'ব জ্যোতি দেখিবলৈ পাব চকুত সেইকাৰণে মই আপোনালোক সকলোকে গীতাখন মই কোৱা আমাৰ ডেম'ক্ৰেচি লাইভত
ডেম'ক্ৰেচি লাইভত আপোনালোকে এই অনুষ্ঠান চাব আৰু এনেকুৱা যেতিয়া আপোনালোকে গীতাৰ চৰ্চা কৰা পায় আপোনালোকে সেই গীতাৰ কথা শুনিবলৈ চেষ্টা কৰিব ধন্যবাদ জ্ঞাপন কৰিলোঁ বাইদেউক আৰু লগত শুভেচ্ছা জ্ঞাপন কৰিলোঁ যে আমি প্ৰায় সাৰ্থক বুলিয়ে ক'ব পাৰি আমি গোটেইকেইটা এপিছ'ড আপলোড কৰিব পৰাই নাই দুটা এপিছ'ড আপলোড কৰোঁতে ইমানখিনি মন্তব্য ইমানখিনি সঁহাৰি আহিছে গতিকে আমাক উৎসাহিত কৰিছে আহক আমি আমাৰ সংবাদ মাধ্যমক এনেকুৱা ইতিবাচক কিছুমান বিষয় আমি তুলি ধৰাৰ ক্ষেত্ৰত আমি সকলোৱে আগভাগ লওঁ আৰু বিশেষকৈ গীতাৰ কথা বা এই ধৰণৰ আধ্যাত্মিক বিষয়ৰ প্ৰতি আমি চৰ্চা কৰোঁ আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ আপুনি সুন্দৰ সুন্দৰ এই কথা বিয়পাই যাওক আগবঢ়াই যাওক আৰু ডেম'ক্ৰেচি লাইভক ৰাইজে আশীৰ্বাদ দিয়ক যে আমি এই ধৰণৰ বিষয় যাতে আৰু তুলি ধৰিব পাৰোঁ সকলোকে পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক সময়তো এই গীতাৰ কথা কোনে কোনে চালে কোনে কোনে কি মন্তব্য দিলে আমি প্ৰায় নিয়মীয়াকৈ নিশ্চিতভাৱে আমি এনেকুৱা বাইদেউ আৰু মই বহি কথাখিনি আমি আলোচনা কৰিবলৈ প্ৰয়াস কৰিম যে তেওঁলোকক আমি কৃতজ্ঞতা ধন্যবাদ যে যিসকলে এইখিনি এটা মন্তব্য আগবঢ়ালে সকলোৰে আমি মংগল কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ পুনৰবাৰ গীতাৰ কথা ডেম'ক্ৰেচি লাইভত ইউটিউব আৰু ফেচবুকত চাই আপোনালোকৰ মন্তব্য দিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ